20 আৰু 25 বছৰলৈ বাঢ়িব আমেৰিকাৰ দাদাগিৰি। আমেৰিকাৰ হাতত পৰিল বিশ্বৰ প্ৰথম ষষ্ঠ প্ৰজন্মৰ বোমাৰু বিমান। ৰাডাৰত ধৰা পেলোৱাটো অসম্ভৱ যেন আকাশৰ ভূত। পাৰমাণৱিক বোমাও কঢ়িয়াব পাৰে এই বিমানে। বিশ্বত আনিব পাৰে প্ৰলয়। পুৰণি B-2য়ে কিয় অৱসৰ ল'লে? খৰচৰ আঁৰৰ ৰহস্য কি? চীন আৰু ৰাছিয়া দুয়োখন মহাশক্তিৰ টোপনি হৰণ কৰিছে আমেৰিকাৰ এক নতুন ভয়ংকৰ অস্ত্ৰই। ইয়াৰ নাম B-21 ৰেডাৰ। আকাশৰ এই অদৃশ্য দানৱৰ ভিডিঅ' মুকলি হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে এক প্ৰকাৰৰ ভূমিকম্পৰ সৃষ্টি হৈছে। B-21 ৰেডাৰ আমেৰিকাৰ সেই গোপন অস্ত্ৰ যে বিশ্বজুৰি সংজ্ঞা সলনি কৰিব। এয়া কোনো সাধাৰণ বোমাৰু নহয়, বৰঞ্চ আকাশৰ এক অদৃশ্য দানৱ। বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ষষ্ঠ প্ৰজন্মৰ ষ্টেলথ বোমাৰু। ইয়াকে বিশেষভাৱে চীন আৰু ৰাছিয়াৰ দৰে মহাশক্তিক নিয়ন্ত্ৰণত ৰাখিবলৈ ডিজাইন কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, যেতিয়া B-2 স্পিৰিট ইমান ভয়ংকৰ আছিল তেন্তে তাক কিয় অৱসৰ দিয়া হ'ল? ইয়াৰ উত্তৰটো হ'ল খৰচ। B-2 স্পিৰিটৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল ইয়াৰ ষ্টেলথ কোটিং। প্ৰতিটো উৰণৰ পিছতে ইয়াৰ কোটিং মেৰামতি কৰিবলগীয়া হৈছিল, যাৰ খৰচ আছিল প্ৰায় $1 পৰা $2 মিলিয়ন। অৰ্থাৎ এবাৰ উৰা মাৰিলে এখন বিলাসী গাড়ী কিনাৰ সমান খৰচ। কিন্তু B-21 ৰেডাৰক এনেদৰে ডিজাইন কৰা হৈছে যে ইয়াৰ ষ্টেলথ কোটিং অতি শক্তিশালী। ইয়াক বাৰে বাৰে সলনি কৰাৰ প্ৰয়োজনেই নাই, যাৰ ফলত ইয়াৰ সঞ্চালন খৰচ বহু পৰিমাণে কমি গৈছে। B-21 ৰেডাৰৰ বিধ্বংসী শক্তি। প্ৰথমে ষ্টেলথৰ মাষ্টাৰ। ৰাডাৰৰ বাবে ই এক ভূত। ইয়াক ধৰা পেলোৱাটো প্ৰায়ে অসম্ভৱ। দ্বিতীয়তে অস্ত্ৰৰ নমনীয়তা। সাধাৰণ বোমাৰ পৰা পাৰমাণৱিক মিছাইললৈকে সকলো কঢ়িয়াব পাৰে। তৃতীয়তে উড়ন্ত কমাণ্ড চেণ্টাৰ। ই কেৱল বোমা পেলোৱা যন্ত্ৰই নহয়, বৰঞ্চ ই এক উড়ন্ত কমাণ্ড চেণ্টাৰ। ই একে সময়তে আন যুদ্ধ বিমান, ড্ৰোন আৰু মাটিৰ সৈতে সংযোগ স্থাপন কৰি যুদ্ধক্ষেত্ৰক নিয়ন্ত্ৰণ কৰিব পাৰে। বিশ্বত ইয়াৰ প্ৰভাৱ। চীন। দক্ষিণ চীন সাগৰত আমেৰিকাৰ উপস্থিতিয়ে ইতিমধ্যে চীনৰ মূৰৰ কামোৰণি বঢ়াইছে। এতিয়া B-21ৰ টহলদাৰীয়ে তেওঁলোকৰ উত্তেজনাৰ চৰম সীমাত উপনীত কৰিব। ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক বিশ্বৰ শ্ৰেষ্ঠ বুলি কোৱা হয়, কিন্তু B-21ক এনেদৰে ডিজাইন কৰা হৈছে যে ই সেই জাল ফালি সোমাই যাব পাৰে। বাকী বিশ্ব। যেতিয়া বিশ্বৰ আন দেশবোৰে এতিয়াও B-2ৰ দৰে বোমাৰু বনাবলৈ আগ্ৰহ কৰি আছে, তেতিয়া আমেৰিকাই ষষ্ঠ প্ৰজন্মৰ বোমাৰু উলিয়াই পোনপটীয়াকৈ 20 পৰা 25 বছৰ এক বিশাল অগ্ৰগতি লাভ কৰিছে। ভৱিষ্যতৰ পৰিকল্পনা। বৰ্তমান আমেৰিকাৰ হাতত 3খন B-21 ৰেডাৰ আছে, কিন্তু তেওঁলোকে মুঠ 100খন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। 2026 চনৰ মাজভাগৰ পৰা ইয়াক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হ'ব। আমেৰিকাই ইয়াক কেৱল যুদ্ধৰ বাবেই নহয়, বৰঞ্চ চীন আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অহৰহ টহল দি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ব্যৱহাৰ কৰিব। এটা প্ৰশ্ন হয়, B-21ৰ আবিৰ্ভাৱ শক্তিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে আমেৰিকাৰ ফালে ঢাল খুৱালে নেকি? নে চীন আৰু ৰাছিয়া ইয়াৰ উত্তৰ বেলেগ ধৰণেৰে দিব? আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক।